কথাটো হ'ল কি মোৰ মানে প্ৰশ্নটো খাটা হ'ব পাৰে কিন্তু কওঁতে আপোনাৰ অলপ দীঘল হ'ব পাৰে কাৰণ ময়ো বুজিব লাগিবতো মই আৰু চব কথা ভালকৈ বুজি নাপাবও বাৰু আচ্ছা এটা কাম কৰিব তেতিয়াহ'লে আপোনাৰ কথাটো মোক আবেলিকে ক'ব ঘৰৰ পাই পাই মাথাটো গৰম কৰি নলবি দে সঁচা কথা ক'লি মাথা গৰম হয় তোৰ ঐ বান্দাৰ তোক নামতা নামতিকে আছিলো ভালে আছিল জাচি জাচি মাত্ৰা আহিবি বৰ দিছো তোক মাথাটো ভুল হৈছে দে হাতজোৰ কৰি ক্ষমা কৰি দিলো গোটাই গাঁওখনে জানে যে আমাৰ তোৰ অলপ যুদ্ধখন হ'ব এই যুদ্ধত তহঁতক মই মাটি কৰি দিম আকলাই মাটি উঠাই নহয় কেঁচে যেনেকৈ মাটি উঠাৱে সেই কেঁচেৰে মাটি কৰি দিম নহ'লে মূল নামূলতে থবি কালি কিন্তু ল'বা লাগব তই পইচা কেইটা কালিতো কালি দেখা যাব তো নহয় নহয় মানে খুৰী কালিৰ হিচাপটো কালি ভালকে কৰিম মই পাবা লগাখিনি আপুনি মোক দিব আৰু আপুনি যদি কিবা হিচাপত পাবা লগা থাকে মই দিম তান্ধে যেন মোৰ লগত ঘাটিব সেইকাৰণে বেছি মোৰ এতিয়া চিন্তাই হৈছে এইফাল ঐ সঁচা সঁচিকে যদি তান্ধেটো ঘাটে এই গাঁওখনৰ মানুহ কোবে লৈ দাগা বাখৰা কৰি দিব নেকি মই কথা ক'লে শুনিলেহে হৈছে বাৰে বাৰে কওঁ দুদিনীয়া চিনাকি ইমান খানা পিটিকা ভাল নহয় তাত গৈ খানা পিটিকা কৰিবলৈ গৈছে কথা নাই বতৰা নাই কি হে ভাই নক'ব আৰু খং উঠি আছে কিহৰ খং হে মই জানো এদিন এনেকুৱা হ'বই হৈছে কি হে আপোনাৰ আমাৰ এওঁ শেৱালিৰ লগত কাজিয়া কৰি আহিছে শেৱালি আহি দম দি থৈ গৈছে সেই দৰিতো কওঁ ইমান বেছি খানা পিটকা হ'ব নালাগে শেৱালি কি ডেঞ্জাৰ বস্তু আপুনি গম পোৱা নাইতো মই জানো এওঁ আকৌ মানিলেহে হৈছে মই ক'লে এতিয়াও সখীয়নি শেৱালি ঠেৰ আছে নেকি যাবলৈ ৰাস্তা থাকিলেহে যিটোহে দম দি গৈছে মাৰিবলৈহে বাকী মোৰ ঘৰত সোমাই আহিছিল ৰুমত আহি দম দি থৈ গৈছেহি সখীয়নি আকৌ নাই কিডাল ক'ব হুক হুকাই কান্দি আছে যা তা হৈছিল বোলে আমাৰ মালতীও আকৌ নাই তেখেত নাছিল নহয় তাকেতো ৰ'ব আমাৰ মালতী ঘৰত থাকিলেতো ইমান সাহস নকৰিলাগৈ আমাৰ এওঁ আৰু গেজনা মাৰি কথা কথা অস্তাদ না ভয় কৰে দিয়ক যি হৈছে দিয়ক হেৰি কৰক এই আহ্লাদ গেলা কাটি দিয়ক চাদা মাৰা খোলা হা আপুনি চাদা নাখায় নহয় পাইছিলোৱে হ'ব দিয়ক মই নিজে মাৰি খাম দিয়ক আহিছে মজা এতিয়া কানি থাক ভিতৰতে খুৰা দেখোন ভিতৰত তুমি ওলাই নাহা হ'লে আহিব দে তই পাৰি গেলি নেকি এই মাজে মাজে উলিয়াই থাকবি উলিয়াই বাগিয়া পাৰা কি কি কেকেনিটো তই দেখোন মাৰ খাই এক্টিং কৰিছিলি কেকেনিটো কিয় পাৰা মাজে মাজে দি থাকবি এগলাখান চালো মানুহ পটকে ধৰি পেলাব বাপে হাত পইচা কি হলাই তোৰ ইমান কেকেছা গেৱাই এ চ ইমান সময় তাৰ কেকনি ওলোৱা নাছিল ব্লক হৈ আছিল তুমি অহাৰ লগে লগে ব্লকটো খুলি গেল হৰ হৰে একেলগে কেকনি উলিয়াইছি মানে ইমান সময় বলক হৈ আছিল সেই বলকটো এতিয়া ভাঙি ফেলে হৰহৰকে মাথাউৰি ভাঙা দি ভাঙিল মাথা হেংকে কেকানি গিলা ওলাইছি কথা খুৰা মই মৰছো বেদনাথ আপুনি আৰু ঠাট্টা কৰে আপুনিও সেই একে বাহৰ কাকে ভলগা বাহত যাকে দাম নাদবি ঘৰে কাৰপাতে মোক মাৰছে ইটা তোক মাৰিম নাপে 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 এগলাখান কৰিবা নাপে বুজছা না নাই চোন তাৰ কথা চ সি বোলে মোক মাৰে হা মাৰিবা পাৰে দে বাপে মাৰিবা পাৰে দে দেখা নাই মাৰ খাইছি মাৰ খাই পেলাই এগলাখান দেখা নাই এগলাখান কিবা কিবি হৈছেতো সহ্য কৰিব লাগিব সহ্য আচাল গুণ সহ্য কৰিব লাগিব কিয় গমঠা মাৰিলি দেখোন সহ্য কৰিছা না তুমি কৈছো যেতিয়া সহ্য কৰিছো দা ইয়াক মই কেতিয়াবাৰ পৰা চাই আছো খুৰা কি কৈছে জানে ন কি কৈছে কি দৌৰ মাৰিছি কয় খুৰা আপুনি কিন্তু কেৰপেদা আৰু ভোলাদা খাই ৰ'ব লাগিব দিয়ক কি কথা কয় 8 মিনিট নালগে ডক হাৰাবা কেংকে হাৰাবা হাৰাবা গেলি ৰণনীতি বনাব লাগিব সেইগিলাখান কেনেবাই বনা হৈ গৈছি মোৰ স্কাইডা ৰণনীতি বনিছি খুৰা কিয়া যেনকে হচ্ছা তোক ক'ব লাগে ক'ব লাগে বেটা হাত তোক মই কৈ দিওঁ তই যাই পেলাই ভিনেৰে হাতক কৈ দি খুৰা ইমান মাৰ খাৰ পিছত আপোনাৰ ৰণনীতি ভোলাদা আৰু কেৰপেদা কম মুঠে নকম আপুনি আমাক বিশ্বাস নকৰে কৈছো দে বিশ্বাস কৈছো দে কালি কম দে কালিলৈকে কম দে মাৰ তই নালগে দে তই মাৰ ই মাৰা ভাল নহয় মাৰ
যিকোনো বস্তুৰে মাত্ৰাধিক বেয়া মিঠাও বেয়া তিতাও বেয়া মিঠা মাত্ৰাধিক হ'লে কি হয় কোৱাচোন ডায়েবেটিছ হয় আকৌ তোমাৰ মূৰটো হয় মিঠাই মাত্ৰা চেৰাই গ'লে কেঁহা হয় সেইকাৰণে আমলখি খাই পানী খালে মিঠা লাগে আৰু টেঙাও সেই একেই বেছি টেঙা হ'লে তিতা হয় এচিড গেছ জ্বলাই মাৰে বুজিছা মই জানিছিলোৱে এদিন যে তোমাৰ শেৱালিৰ লগত কাজিয়া লাগিব তেনেহ'লে মোক ৰখোৱা নাছিল কিয় তুমি আকৌ বাৰু যি হ'ল শুনা এতিয়াৰ পৰা আৰু সিহঁতৰ ঘৰলৈ আজা কৰিব নালাগে মাত বোল একেবাৰে বন্ধ মইতো কথা নাপাতোৱে কিন্তু তাই যদি আকৌ আহি মোৰ লগত কাজিয়া কৰে ৰাহুলৰ আগতে আহি হেনো কিবা কিবি এসোপা শুনা থৈ গ'ল আকৌ কিয় আহিব হে আধা ঘণ্টামান হ'ল আৰু যি ক'বলগীয়া আছিল ক'লে ইয়াও যে গালি পাৰিলে হ'ল আৰু নহয় মানে আহিলহেঁতেন যদি তুমি উল্টাই গালি গালাজ কৰিলাহেঁতেন তুমিতো উল্টাই গালি গালাজ কৰা নাই নাই মই তাইক উল্টাই একো গালি গালাজ কৰা তেনেহ'লে কিয় নাই আহিব নহয় মানে কি হ'ল জানেনে মোক বহুত গালি পাৰিলে যে শেষত মই অধৈৰ্য হৈ চোৰ এটা মাৰি দিলো কাক শেৱালীক দ্বিতীয়বাৰ আহিলে মূৰটো ছিঙি দিম বুলি কৈছো হে ভগৱান তুমি মোক এইবোৰ কোৱা নাছিলা কিয় আপোনাৰ খং উঠিব বুলি কোৱা নাছিলো অধৈৰ্য হলো যে ভালে কৰিলো নে বেয়াই কৰিলো গমেই নাপালো ভাল কৰিলা অতি ভাল কৰিলা লোকেলৰ গাত হাত দিলা ঐ এতিয়া লোকেল আৰু আন লোকেল লৈ কি ৰিপাৰ্কেশ্যন হয় সেইটোৱে চাবলগীয়া হ'ব সেইবোৰ দেখোন নাভাবিলোৱে আমিও দেখোন অসমতে লোকেল আৰু শিৱসাগৰ কটলাকুছিৰ মাজত কিহৰ লোকেল আন লোকেল কথা আছে তোমাৰ যুক্তি হা অৰা এতিয়া আৰু তুমি বাহিৰলৈ ওলাব নালাগে ঘৰৰ ভিতৰতে সোমাই থকা দৰ্জাখনো ভিতৰৰ ফালৰ পৰা মাৰি থবা আৰু কোনোবা আহিলে জয় আই অসম বুজি পাইছানে কিবা মাত্ৰ দুটকীয়া চুকা শাক এমুঠি দি মন কৰিবা দেই মাত্ৰ দুটকীয়া এমুঠি চুকা শাক দি ভোলাই চুতীয়াক পাকৰাও কৰি 2000 টকা সৰকাই নিলে কিনো কয় হে সঁচা কথা ক'লো এতিয়া এই মালতীৰ বন্দোবস্ত কি আছিল সপ্তাহত 500 মানে 7 দিনত 500 টকা এতিয়া দুটকাত যদি 2000 টকা হয় 500 টকাত কিমান হাজাৰ টকা হ'ল 500,000 আৰু 500,000 মানে কি বুজি পাইছা নে 5 লাখ টকা 5 লাখ টকা সৰকাই নিয়াৰ চিন্তা কৰি আছে বোলে আমাৰ পৰা চিন্তা পাগলা হৈছি চিন্তা কৰি থাকবাক লগি চিন্তা কৰি পেলাই 5 লাখ টকা নিবা পারবো নি এই তেৰি ষড়যন্ত্ৰ বলি হ'লে কিন্তু এই 5 লাখ টকা গেল কেংকেটো এইটো ভাবি আছো গম পালেতো কথাই নাছিল শুনকচোন ৰ'বা মোক চিন্তা কৰিবলৈ দিয়া অ' মাই ডিয়াৰ কেৰ পাণ্ডা নুশুনে চখা হেন কুল্লাজি ভাল না তোমাৰ ভাল ৰ'ব হে আজিকালি নাহে যি থকে দেখা পাই চক খাই গেলো এই ভোলাই মাতি আন দেখা কোনবা গেল পাছফালে গেছি আইছি ৰবা কি কৰি আছনো তুমি ভাত বনাই আছো একা কাপ চাহ আছো য হে ভাত হ'লে দেখোন একেলগে ভাতকে খাব ভাতটো মই খাম ই কি খাব হয় নেকি তে একাপ চাহ দেও দক ৰবা ই যদি চাহ খায় মোক তুমি নেদাকে থাকিবা নাকি এটা কাম কৰা দুকে চাহ থাকে য হ'ব দক ৰবা কি টেনচন উইটা ও আজি খানা ভাল হ'ব দক 3 বিধ কবিৰ লগত আলু আৰু মুলাই দি তৰকাৰী বনাইছো ওপৰতে ধনিয়াৰ পাত ছিটিয়াই দিছো আৰু পাইনাকেতো মচুৰৰ দালি আছে এ বঢ়িয়া হ'ব য ঐও খাব য মই নাখাওঁ দেই লাজ কৰিব নালাগে দে এগলান খাদ্যৰ নাম শুনিলি তোৰ এনে জিবাৰ ভানি পৰে নহ'লে আমাৰ পেট ফুলব এগলা আকৌ লোভ লগা বস্তু নহয় দেই এগলা মানে মই কবি তৰকাৰী বানে খাইয়ে থাকোঁ তেই নাখাই য একা কাপ চাহকে দা খাম দেচোন কিন্তু পেট ফুলা চব্জি বুলি কি আকৌ হ'ব দক খাব হে খালি কেইটা 3 চাউল বেছিকে বহাই দিবা লাগব ইতা মই কি কৰো কওকচোন একো কৰিব নালাগে গপচত বহি থাকক হেৰি ইমান ডাঙৰ টেনচন এটা মূৰত লৈ কি হতেৰে গপচত বহি থাকো হে মোৰ বোধহয় এইটো টেনশ্যন এইটো প্ৰব্লেম একো প্ৰব্লেমে নহয় কি ক'লে সঁচা কথা কৈছোঁ এনা সহায় কৰিব যায় আমি অপমানহে পাওঁ এনাতো শিয়াল আমিতো শিয়াল নহয় আজিৰ পৰাই এগলাখানা এৰি দিলোঁ কালিৰ পৰাই নিজৰ কামত লাগিম জল এই কুকুৰ হাত ৰ এন্থে লাগাতকে বেছি কৰিছে এন্থক আজি মই এই ৰচোন ৰ কঁঠালকেইটা সত্তে মস্ত পেচ লগা বস্তু আই পেচ লাগা হওক আমাতকেতো পেচ লাগা নহয় ৰচোন কঁঠালকেইটা সত্তে ৰণনীতিৰ কথা কিবা আমাক কলাক না উলিয়াব পাৰিলো না আমি ওইলম ঐ ৰণনীতি যে কৰছি হাতুটো কলাক কালিক গেলি ৰণনীতিৰ কথাও ক'ব ইতা কি কৰবি ইটা বৈশ্যৰ দোকানত কাপ একাপ চাহ খাই আহোঁ যত এ ৰ এই দুটা গুচাই দিওঁ দেই পাগলা হৈছা নেকি কঁঠালকেইটা সত্তে যদি ধকে দেখা পায় কি কবি তই গোটেই ৰাইজখানা যে সুধিব তেতিয়া কি ক'ম অন দা ৱে এক্সিডেণ্ট হ'ব বুলি কবি মাই সুধিলি কি ক'মে এক্সিডেণ্ট হৈ পৰা বুলি কবি বাইক কিনবি তই প্ৰেক্টিচ কৰাওঁতে পইচা
তই গোটাই আইডিয়া নাপাই ঢকা থকা হান মানুহ আই আহ অ' কি ঢকা ঢকা কথা কয় কমা সেইবোৰ আৰু মোৰ প্ৰব্লেমটো বুজি পালেনে বাৰু আপুনি বুজিছো বুজিছো মই বুজি পাইছো এতিয়া মই কি কৰোঁ কওকচোন একো কৰিব নালাগে গপচত বহি থাকক হেৰি ইমান ডাঙৰ টেনশ্যন এটা মূৰত লৈ কি সতেৰে গপচত বহি থাকোঁ হে মোৰ বোধহয় এইটো টেনশ্যন এইটো প্ৰব্লেম একো প্ৰব্লেমে নহয় কি ক'লে সঁচা কথা কৈছোঁ চাওক দুটকা নি চুকাহাক দুমুঠি মোক দিলে আৰু মোৰ পৰা 2000 টকা হয় চাওকচোন আপুনি কৈ আছোঁ এতিয়া মালতী হতুৱাই কাম কৰাই 500 টকাৰ বিনিময় 5 লাখ টকা আদায় কৰিব হে আপুনি হাইলাক দেখোন হে নহয় আপুনি হাঁহিবলগীয়া কথা কৈছে কাৰণে হাঁহিছোঁ শুনক 2000 টকাটো ভোলাক মই ঋণ হিচাপে দিছোঁ যাতে সি ব্যৱসায়টো কৰিব পাৰে আপোনালোকে কিন্তু নিদিব ক'ৰ পৰা দিম মই 5 লাখ টকা 5 লাখ নহয় 5000 টকা অঁ 5000 অৱশ্যে মই দিব কৈছোঁ দিয়া 5000 টকা মই কিয় দিম 500 টকাৰ এক পইচাও বেছিকৈ নিদিওঁ মই ধেমালি পাইছে কি হ'ল মানুহটো অথনি আহিল চাহ একাপ দিব নালাগে দেউ ৰ'ব যোৱা। আপুনি বহক যাওক অ' আপুনি লোনতহে দিছে অ' সখিয়নী আপুনি শেৱালিৰ লগত বৰ আপোন হৈছিল নহয় বৰ মজা পাইছোঁ তেনেকুৱা ধৰণৰ কথাবোৰ আৰু নক'ব দেই কলি বয়া পায় নে সেইবোৰ শুনি শুনি কাণ পকি গৈছে জানেনে হ'ব দিয়ক নকওঁ কিন্তু মোৰ বিৰাট ভাল লাগছে জানেনে কি কথাত আপুনি যি সেই বাখা ৰান খেৱালিক আকচৰ বহাবা পাৰছি বাহ এ ৰ'ব এনকে নহ'ব মিলাবাই লাগব মিলা বিৰাট ভাল লাগছে থাংকু চাংটো চৰটো মাৰি ময়ো ভাল পাইছোঁ ৰ'ব পিছে এতিয়া বৰ টেনশ্যন খাই আছোঁ নহয় টেনশ্যন কিহত টেনশ্যন শেৱালিয়ে যদি দলে বলে মোক খেদি আহে আমাৰ হট চট কি বেগ গেলি তাৰ কলজিয়াও থাকিব লাগব নহয় ঘৰৰ ভিতৰত থাকিলে একো কৰিব নোৱাৰে অঁ আপুনি যদি বাটো কলে যায় তেতিয়া মাৰ খাব পাৰে সেই এতে থাকিব সেইকাৰণে কথাষাৰ শুনি বৰ ৰিলেক্স হ'লোঁ জানেনে হে তাকেতো কিন্তু মোৰহে কিবা দুখ এটা লাগি থাকিলে কি হে চৰাওতো দেখা নাপালো না হেৰি কৰিব ইবাৰ যদি কিবা কাৰণত আহে আপুনি চৰাব মই চাই থাকিম বেছি কথা নকবিয়ে ৰণকৌশলটো কি তাকে উলিয়াই আনবা নৰলি সেইদিনা ক'ত পাৰিবা হা কালিক গেলি আনিব পাৰিম কালি ৰিজাল্ট ওলাই যাব আজি আধা গেলোঁ কালি আধা যাম এই বেছি কথা নকবিয়ে তন্থেতো অকাশ তন্থে দৌৰ যে কাম নাই মোক জানা আছে এ ৰচোন ৰ খং কৰবা নালগে এতে একেদিনে খবৰটো আনি দিবা নৰবা পাৰে মই হলি পাৰলো হৈ জ্ঞান বুদ্ধি লাগবতো এন্থেতো কিবা তোৰ দৰে শিয়াল নহয় এই শিয়াল নহয় মানে একেদিনে শিয়াল বুদ্ধি ক'ত পাব এন্থে হাততো হয়ে তোহাৰ দৰে শিয়াল হলি 100 টকা 150 টকাত পৰৰ ঘৰত কাম কৰি নুফুলিলো হৈ জানো না এই ডালি এনা সহায় কৰিব যায় আমি অপমানহে পাওঁ এনাতো শিয়াল আমিতো শিয়াল নহয় আজিৰ পৰাই এগলাখানা এৰি দিলোঁ কালিৰ পৰাই নিজৰ কামত লাগিম জল এই কুকুৰ হাত ৰ এন্থে লাগাতকে বেছি কৰিছে এন্থক আজি মই এই ৰচোন ৰ এই তহঁতে দৌ লাগাতকে বেছি ভাব দিছা হা এই বেণ্ডেজ আছে নাই আৰু কি সুধছ এই বেণ্ডেজটো আছে নাই এই মুখত মৰা বেণ্ডেজটো আছে 5 টকা দিছিলা নহয় অ' সুনীল এটা বেছিকৈ দিছে 6টা দিছি 2টা খৰচ হৈছে আৰু 4টা আছে লাগে যদি ল নালগে তোৰ লগত ৰাখছোন এঘাৰপা এটা কাম কৰোঁ দে এহাত দৌ লাগাতকে বেছি ভাব দিছে এহাত দৌকে আমি 2টা 4টা ঘোচা মাৰি দিওঁ এহাতে কৰা এক্টিংটো সঁচা হৈ যাব না কি তাৰমানে আমাক মাৰিবা মাৰা নামটো কিয় নামৰো দেই এনে ধেমালি কৰিছো মৰমতে দে বহ এই খিচাৰি বনাও দে খাই যাবি নাখাওঁ খিচিৰি খাবি দেচোন নাখবা নালগে মই বহো দেই অ' কেৰবাদা খেচি খাই যোৱাই ভাল হ'ব নাখলি ভাল হ'ব ন নাপই বয়া ভালহে পাব আমি দালি ভাত তৰকাৰী খাম আৰু তন্থে খিচাৰি খাবি কি চাইছা এই চাধা মাৰ ঐ মা চাদা মাৰ মই মাৰাত ভাল নহয় তই মাৰ মাৰে জানো দে দৈ মাৰাত ভাল আৰু ময়ো মাৰাত ভাল মাৰ সকলোকে খিচাৰি দিবা পাৰিবা কেংকে কেংকে মোৰ বহেদা খিচাৰিখিনি হবাৰেই হৈছে তাতে তুমি 8-10টামান কদ্দে হীৰা জ্বালা বটি দিবা দি পেলাই তোমাৰ যেখিনি ভাত আঞ্জা হৈছে সেইখিনি তাতে ঢালি পেলাই খুটি দিবা এনকে হৈ গেল খিচাৰি সকলোকে দিবা পাৰিবা
খকে ধৰা ৰ'বচোন ৰ'ব কি খকে ধৰা হে মই সৌকে ধৰা বাপাৰে আগে কথা ধৰে ভুল হৈ গে এবাৰ আচ্ছা হেৰি এই মই মানে কথা এটা সুধিবৰ কাৰণে আপোনাক মাতিছিলোঁ ৰ'ব সোধক হেৰি এই আমাৰ দালি খোৱা আৰু চাইকেলৰ দেখা পাইছিল নেকি চাইকেল সেইটো আকৌ কোন চাইকেল হে এইটো দালি খোৱাৰ লগত দিন থাকে সেইটো মাইকেল হে আপুনি চব কথা ভুলকে কয় হে মাইকেলক ক'ব চাইকেল সৌকা ধৰক ক'ব খকে ধৰা মই বৰ টেনশ্যনত আছোঁ বুজিছে আহোঁ ৰ'বচোন ৰ'ব হেৰি এই নহয় মানে মই আপোনাক কথাটো সুধিব খুজিছিলোঁ কি দালি খোৱা আৰু চাইকেলক দেখিছিল নেকি ক'বা অকল দেখাই নহয় কথা পাতি আহিছোঁ ভোলা ডাঙৰীয়া সিহঁতৰ বাৰীৰ পিছফালে ভোলা ডাঙৰীয়া কেপা ডাঙৰীয়াৰ লগত কথা পাতি আছে যাওক তাতে পাব কথা পতা কিমান দেৰি হ'লে নুহিন লাগে বেটা খকে ধৰা এই যাতো দীপ্ৰাৰ আলহী সাক্ষাৎ দামোদৰ জানো না দামোদৰ মামাৰ কথা নকবহে দামোদৰ মামা মৰি ফেলে কেতিয়াবাই ভূত হৈ গেল এতিয়া আমাৰ দীপ্ৰাৰ আলহী হৈ থকা নাই ফাটিবেলা হ'ল বাৰু যি কি নহওক এতিয়া দীপ্ৰাৰ আলহী মাইকেল আৰু দালি কেৰপাদাটো আগৰ পৰাই আছে তেৰি মোৰ কথাখিনি আপুনি মোক আগতে কথাখিনি কৈ ল'বা দিয়ক দে ক আমাক গেলি ভাত বনালো আপুনি ক'লা কি কেৰপাদাই ভাত খাব দালি তৰকাৰী আগৰ পৰাইতো বেছিকৈ আছিলেই মই আৰু 3 পোৱা চাউল বেছিকৈ বহাই দিলোঁ ঠিক খাবাৰ সময়তে দালি আৰু মাইকেল আহি পালাক আপুনি ক'লা কি খিচাৰি বহে দে এতিয়া আপুনিয়ে কওকচোন দুইজনক ভাত দুইজনক খিচাৰি মই কেনেকৈ দিম আৰু যদি এতিয়া মই নতুনকৈ ভাত দালি তৰকাৰী চব বনাবা যাওঁ দীপ্ৰাৰ ভাত ৰাতি দবাগত খাবা লাগব আহে মানুহ অলপ বিবেচনা কৰি চাবা লাগে কথাগিলা হয় নেকি বিবেচনা কৰিব লাগে পাকঘৰ গিলি যাই ফেলে চকে য মই আধা কেজি চাউল আৰু 100 গ্ৰাম দালি খিচাৰি বহে দিলো হে মাই ডিয়াৰ এতিয়া মই দুইজনক ভাত দুইজনক খিচাৰি কেনেকৈ দিম সেইটো কওক তেৰি মোৰ কথাখিনি শেষ হ'বা দেচোন সকলোকে খিচাৰি দিবা পাৰিবা কেংকে মোৰ বহেদে খিচাৰি কিনি হবাৰেই হৈছে তাতে তুমি 8-10টা মান কদ্দেহিৰা জ্বালা বটি দিবা দি ফেলে তোমাৰ যেখিনি ভাত আঞ্জা হৈছে সেইখিনি যাতে ঢালি ফেলে খুটি দিবা এনকে হৈ গেল খিচাৰি সকলোকে দিবা পাৰিবা আপোনাৰ বুদ্ধি মই মানি গৈছো দিয়ক মাই ডিয়াৰ মানছ না মানছো ভলা ভলা মোৰ নাম ভলা ৰবা ভলা ভলা কৰি থাকোঁতে সিফালে মোৰ খিচাৰি তলাত লাগব ময়ে আবেৰি হৈ থাকিলো যাওঁ কিয় ভাই থানাৰ পৰা আহিলোঁ বুজিছেনে কিয় হে আমাৰ বিৰুদ্ধে কোনোবাই কেছ দিছে নেকি চাই আহিলোঁ এটা কথা কওকচোন শেৱালি আহিছিল নেকি বাৰু নাই দেখা নাই জয়শ্ৰী চৰকাৰ গ'ল ঘৰলৈকো খেদিয়া নাই থানাতো কেছ দিয়া নাই ঘটনাটো কি হ'ব পাৰে কিয় ভাই নাই মোৰ বিশেষ কাম এটা আছে আহিছোঁ দেই কি শেৱালিক চৰিছে আপুনি নহয় মানে কথাটো কি হ'ল জানেনে খুব ভাল পাইছোঁ দক ইমান অহংকাৰী মানুহ দেখা নাই শেৱালি আপি মানুহ কেনেকে হ'ল এই আপি কিবা মানুহ নহয় নেকি আপিও মানুহ আপুনি যে শেৱালিহেন বস্তুক চৰাইছি উপায় নাই আত্মৰক্ষাৰ বাবে চৰিয়াব লগা হ'ল এতিয়া আমাৰ এখেতে কিবা ভয় খাই আছে শেৱালিয়ে কিবা অন্যায় কৰিব বুলি কোনে অন্যায় কৰে হে অন্দাৱে ইমান সাহস নাই দিয়ক বাপুহাত ভাত হ'ল দে বা ইমান সোনকালে ভাত হ'ল আপুনিও কিন্তু বৰ সৎ দক বৌ কিয় নবহে তিৰিকাৰ বুলি ভাবিছা হয় না হ'ব দকে ইমান বাহাদুৰি মাৰিব নালগে মই এতিয়া ভাত বাৰোংগে জলুক আমি খাচি নাও খিনি আমাৰ হজমে হ'বৰ হ'ল তে ঠিকে আছে আপুনি যাই ফেলে নাওমান ঘুমাক আমি খিচাৰি খাম আপুনি হ'ব হে আহা একেৰ পাওক গেলে তাক ফোন কৰি মাতচোন ভাতকেইটা ৰাতিটো নহওঁতে খাওঁ যা দে কৰ ছোৱালী দেখিলেই পচন্দ লাগি যায় বিয়া বিয়া বুলি বয়স দিলে ভাতি হুমৰ জৈ কপালত নাই বৰলাকাই আমাৰ বৰলাকাই বৰলাকাই